নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত ভিলেজ ৰকষ্টাৰ 2 ছবিৰ বাবে ৰীমা দাসে লাভ কৰিলে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান। আন্তঃৰাষ্ট্ৰীয় ছবি পৰিচালিকা ৰীমা দাসৰ আন এক সাফল্য 25 সংখ্যক নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত ভিলেজ ৰকষ্টাৰ 2 ছবিৰ বাবে ৰীমা দাসে লাভ কৰিলে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান। ইতিমধ্যে ভিলেজ ৰকষ্টাৰ, বুলবুল কেন সিং আদি ছবিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱবোৰত খলকনিৰ সৃষ্টি কৰিছে ৰীমা দাসে। বৰ্তমানে দুখন ছবিৰ কামত ব্যস্ত ৰীমা দাস। ছয়গাঁও অঞ্চলৰ আশে-পাশে ৰীমা দাসে ছবিৰ শ্বুটিং কৰাত ব্যস্ত হৈ পৰিছে। এখন শ্বুটিং আচলতে এখন শিশুৰ ছবি। তাৰপিছতে যেতিয়া ভিলেজ ৰকষ্টাৰ্ছ নেশ্যনেল এৱাৰ্ড পাইছিলে তেতিয়াই ফিল্ম ফাইনেন্সৰ ফালৰ পৰা তেতিয়া মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল। তেওঁ আচলতে এখন চিনেমা বনাবৰ কাৰণে দিছিল। তাৰপিছতে লকডাউন হ'ল। লকডাউনৰ সময়তো বেলেগ এটা সময় আছিলে। মই তেতিয়া নিজেই ঘৰৰ প্ৰডাকশ্যনত চিনেমা আৰম্ভ কৰিলোঁ, ভিলেজ ৰকষ্টাৰ্ছ 2 আৰু তৰাজ হাজবেণ্ড। বহুত সময় লৈ ল'লে। সেই চিনেমাখন মই এতিয়াও তেওঁলোকক নিৰ্মাণ কৰি দিব পৰা নাই। সেই চিনেমাখন চাগে অতি সোনকালে আৰম্ভ কৰিম। আৰু তাক বাদ দিও মোৰ 2-এটা প্ৰজেক্ট বাহিৰত, এটা মুম্বাইত প্ৰজেক্টটো আৰম্ভ হ'ব ছেপ্টেম্বৰ মানত। তো একেলগে কিছুমান কাম চলি আছে আৰু কাম কৰি আছোঁ আৰু ধন্যবাদ। নিউয়ৰ্ক ফিল্ম ফেষ্টিভেল, নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল, তাত পোৱা গৈছে। আৰু এইটো এটা যাত্ৰা আচলতে মোৰ কাৰণে। এতিয়া চিনেমা যিটো বনাই, কিছুমান যিটো অনুভৱ মোৰ নিজৰ যিখন সমাজত বাস কৰি আছোঁ, যিখন পৃথিৱীত বাস কৰি আছোঁ, মানুহৰ প্ৰতি আৰু প্ৰকৃতিৰ প্ৰতি যিটো এটা অনুভৱ, এতিয়া বঁটা পোৱাটোতো, বঁটা পালে সদায় আনন্দ এটা হয়েই, সেইটো এটা। কিন্তু এতিয়া মানুহে যদি যিটো সৃষ্টি কৰি আছোঁ সেইখিনি যদি তেওঁলোকে ভাল পায়, সেইটো ভাল লাগে। আৰু সেইটোৱে যদি কিবা এটা সলনি কৰিব পাৰে তেতিয়া ভাল লাগে। ভিলেজ ৰকষ্টাৰ 2 আচলতে কেনেকুৱা ধৰণৰ দৰ্শকে পাব আৰু কেতিয়াকৈ ৰিলিজ হ'ব? আমি অগষ্টত শেষৰ ফালে আমি ভাবিছোঁ ৰিলিজ কৰাৰ কাৰণে। এতিয়া চাগে আজি ৰুদ্ৰ চিনেমাখন আজি ৰিলিজ হৈছে। ভাইমন দাও খুব ভাল কৰিছে। অসমীয়া ছবিৰ কাৰণে খুব ভাল সময়। এনেকুৱাকৈ যদি মানুহে অসমীয়া ছবি আঁকোৱালি লৈ থাকে তেতিয়া যিটো এটা ইণ্ডাষ্ট্ৰী, অকল ইণ্ডাষ্ট্ৰী বুলি নহয়, এইবিলাক এটা এমপ্লয়মেণ্ট অপৰচুনিটি এটাও ক্ৰিয়েট কৰা হয়। যিহেতু চিনেমা হৈছে এটা সাংঘাতিক এটা ভিজুৱেল পাৱাৰ এটা থাকে। তাৰ জৰিয়তে মানুহে বহুত সহজকৈ বস্তুবিলাক অনুভৱ কৰিব পাৰে আৰু বহুত কথা চিনেমাৰ জৰিয়তে ক'ব পৰা যায়। আজিৰ সমাজত খুব প্ৰয়োজন। কাৰণ এইবিলাক চিনেমা হওক, কবিতা হওক বা যিকোনো এখন কিতাপ হওক, গান এটা হওক, এইবিলাক এটা ডকুমেণ্টাৰীৰ নিচিনাও। আজি যদি আমি ভূপেন হাজৰিকা, বিষ্ণু ৰাভা, শংকৰদেৱলৈকে, তেওঁলোকে সেই সময়ৰ এটা ডকুমেণ্টাৰী কৰি থৈ গৈছে। গতিকে আজিৰ সময়ত বিভিন্ন ধৰণে ডিজিটেল যিটো এতিয়া চিনেমা মেকিং যিটো চলি আছে, সেইটো কাৰণে সকলোৱে, সাধাৰণ ঘৰৰ হওক বা টকা পইচা ঘৰত থকা ঘৰৰ হওক, সকলোৱে নিজৰ কথাটো ব্যক্ত কৰিব পাৰে, যেনেকৈ ছ'চিয়েল মিডিয়াত তেওঁলোকে ব্যক্ত কৰিছে। চ' সেইটোক মই ভাল সময় বুলিয়ে ভাবোঁ। আৰু চিনেমা সেইটো ক্ষেত্ৰত এটা পাৱাৰফুল মিডিয়াম হয়। যদি দৰ্শকে, আমি যদি ভাল চিনেমা বনাব পাৰোঁ, দৰ্শকে আঁকোৱালি লৈ থাকিব পাৰে, তেতিয়াহ'লে মই ভাবোঁ যে চিনেমা আমাৰ কাৰণে খুব প্ৰয়োজন। আৰু ভিলেজ ৰকষ্টাৰ্ছ 2খন আমি খুবেই আগ্ৰহী। ভিলেজ ৰকষ্টাৰ্ছ 2 আমি প্ৰায় 4 বছৰ সময় দি আমি সকলোৱে চিনেমাখন বনাইছোঁ একদম ভিতৰৰ পৰা। আৰু মই ভাবোঁ যে অসমৰ কাৰণে যেনেকুৱা ধৰণৰ কাহিনী সাময়িক, আমি যিখিনি মই গাঁৱত থাকি যিটো অনুভৱ
কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈ আছে বা আমি 10 বছৰ পিছত আমাক ক'ত দেখা পাম গতিকে বহুত ভাবি চিন্তি এই চিনেমাখন বনোৱা হৈছে আৰু মই ভাবোঁ যে চিনেমাখন যেনেকেই নহওক থিয়েট্ৰিকেল ৰিলিজ যেতিয়া হ'ব থিয়েটাৰত অহাটোৱে যথেষ্ট নহয় মই ভাবোঁ যে কেনেকৈ আমাৰ গাঁৱে ভূঞেও মানুহৰ মাজত যাব পাৰে কাৰণ যেতিয়া চিনেমাখন আমাৰ বিভিন্ন ফেষ্টিভেলত চলি থাকে তেতিয়া এক ধৰণৰ দৰ্শকে চিনেমাখন চাই থাকে আৰু এই চিনেমাখন চাই তেওঁলোকে বাহ কৈ বা অনুভৱ কৰাটোৱে মই লাহে লাহে এইটো অনুভৱ কৰিছোঁ যে সেইখিনিয়ে মোৰ ছাকচেছ নহয় কাৰণ যি উদ্দেশ্যৰে চিনেমাখন বনোৱা হৈছে এইখন যদি গাঁৱে ভূঞে যাব পাৰে সকলোৱে চাব পাৰে তেতিয়াহে চাগে আচল উদ্দেশ্যটো সফল হ'ব গতিকে মই আশা ৰাখিছোঁ কেনেকৈ তেওঁলোকৰ তাত তেওঁলোকৰ মাজলৈ লৈ যাব পৰা যায় আৰু